ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ 5 আহাৰৰ প্ৰয়োজনীয়তা। আহাৰৰ প্ৰয়োজনীয়তা নামৰ পাঠটিত অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ ইয়াত চাবা। পেজ নম্বৰ 44 ইয়াতে আছে অনুশীলনী। 1 নম্বৰ প্ৰশ্নটো তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ কি? প্ৰটিন, চৰ্বি, শৰ্কৰা, ভিটামিন আৰু খনিজ লৱণ। এইটো হ'ব ভিটামিন। ভিটামিন আৰু খনিজ লৱণ। ভিটামিন আৰু খনিজ লৱণ খালে আমাৰ ৰোগ প্ৰতিৰোধ হয়, তাৰমানে আমি বেমাৰ আজাৰৰ পৰা ৰক্ষা পাওঁ। গতিকে এইটো 4 নম্বৰটো শুদ্ধ। ইয়াত 4 নম্বৰটো আমি কি কৰিম? গোল কৰি দিলোঁ। এইটো হ'ল। এতিয়া 2 নম্বৰটো কি কৈছে? খ নম্বৰটো তলৰ কোনটো শৰ্কৰা সমৃদ্ধ খাদ্যৰ গোট? শৰ্কৰা বা কাৰ্বহাইড্ৰেট। ইয়াত কোনটোত বেছি আছে চাবা। কণী, ঘিউ, মাখন, বাদাম, ভাত, ৰুটি, চিৰা, পিঠা। এইটো শুদ্ধ হ'ব। তোমালোকে পাঠটি এবাৰ পঢ়ি চাবা, তেতিয়া বুজি পাবা। ভাত, ৰুটি, চিৰা, পিঠা এইবিলাক খালে আমি গাত কি পাওঁ? বল পাওঁ বা শক্তি পাওঁ। এইবিলাক হৈছে শৰ্কৰা সমৃদ্ধ খাদ্য বা কাৰ্বহাইড্ৰেট বেছিকৈ থকা খাদ্য। 2 নম্বৰটো শুদ্ধ। এইটো হ'ল। এইটো আমি গোল কৰি দিলোঁ। এই গোল চিনটো আমি পূৰ কৰিলোঁ। এতিয়া গ নম্বৰটো চাবা। আমাৰ শৰীৰৰ বাবে প্ৰটিন কিয় প্ৰয়োজনীয়? আমি প্ৰটিন খাব লাগে। আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় হয়। গতিকে শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। এইটো হ'ব 2 নম্বৰটো শুদ্ধ। গতিকে 2 নম্বৰটো শুদ্ধ। আমি 2 নম্বৰটো কি কৰিম? এইটো পূৰা কৰি দিম। 2 নম্বৰটো চাবা। ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। ক অংশ, খ অংশ। পানী খালে কি হয়? আমাৰ খাদ্য হজম হোৱাত সহায় কৰে। গতিকে এইটো হ'ব পানী খাদ্য হজম হোৱাত সহায় কৰে। এইটো মিলাই দিলোঁ। চৰ্বিযুক্ত খাদ্য খালে কি হয়? শৰীৰক তাপ আৰু শক্তি যোগান ধৰে। গতিকে এইটো হ'ব। এইটো এনেকৈ মিলাই দিলোঁ। এইটো হ'ব। চৰ্বি শৰীৰক তাপ আৰু শক্তি যোগান ধৰে। অত্যাধিক পৰিমাণৰ তেল, চেনি, মছলাযুক্ত খাদ্য এইটো শৰীৰৰ বাবে অপকাৰী। এনেকুৱা খাদ্য খাব আমি নালাগে। শাক পাচলি, ফল মূল খালে কি হয়? শৰীৰক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। সেইকাৰণে আমি শাক পাচলি, ফল মূল খাব লাগে। এইটো হ'ল। এতিয়া 3 নম্বৰটো মই কৰি দিছোঁ চাবা। খালী ঠাই পূৰ কৰা। সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ পৰিপোষক থাকে। পৰিপোষক মানে হৈছে উপাদান। মানে সুষম আহাৰত মানে আহাৰৰ যিকেইটা উপাদান আছে, 6টা উপাদান, এই গোটেইকেইটা থাকে বা পৰিপোষক গোটেইকেইটা থাকে। সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ পৰিপোষক থাকে। খ নম্বৰ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগে। শৰীৰৰ গঠন, বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ কৰাত আহাৰে সহায় কৰে। বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল, নিমখ, মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰ হ'ল জাংক ফুড। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাবা। উত্তৰ লিখা। এই প্ৰশ্নৰ উত্তৰকেইটা চাবা। ক নম্বৰ কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোটকেইটাৰ নাম কি? উত্তৰ শক্তিদায়ক খাদ্য, দেহবৰ্ধক খাদ্য আৰু ৰোগ প্ৰতিৰোধকাৰী খাদ্য। খ নম্বৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ থকা 3বিধ খাদ্যৰ নাম লিখা। ভাত, ৰুটি, আলু। তোমালোকে আৰু লিখিব পাৰা। ভাত, ৰুটি, আলু, চিৰা, মুড়ি, পিঠা, কুঁহিয়াৰ এইবিলাক হৈছে কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য। গ নম্বৰ খাদ্যৰ পৰিপোষক কেইবিধৰ নাম কি? শৰ্কৰা বা কাৰ্বহাইড্ৰেট,
প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। ঘ নম্বৰ, দুবিধ থলুৱা খাদ্যৰ নাম লিখা। পঁইতা ভাত, খাৰ আদি। 5 নম্বৰ প্ৰশ্নটো চাবা। সুষম আহাৰ বুলিলে কি বুজায়? 6 নম্বৰ প্ৰশ্নটো, ম্যাদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? পৰাচোন এই দুটা আলোচনা কৰোঁ। সুষম আহাৰ বুলিলে কি বুজায়? উত্তৰ, প্ৰতিদিনে আমাৰ খাদ্য তালিকাত সঠিক পৰিমাণৰ শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী থকাটো প্ৰয়োজনীয়। আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এই আটাইকেইবিধ পৰিপোষক সঠিক পৰিমাণে থকা আহাৰেই সুষম আহাৰ। 6 নম্বৰটো চাবা। ম্যাদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? উত্তৰ, কোনো খাদ্যৰ ম্যাদ উকলিলে তাৰ পুষ্টিগুণ কমি যায়। এনে খাদ্য খালে বমি, পেটৰ বিষ, ডায়েৰিয়া আদি সমস্যা হ'ব পাৰে। সেয়েহে ম্যাদ উকলি যোৱা খাদ্য খাব নালাগে। এতিয়া 7 নম্বৰ প্ৰশ্নটো চাবা। শব্দ জালিকাখনত থকা ফল মূল আৰু শাক পাচলিৰ নামবোৰ বাছি উলিয়াই বহীত লিখা। এটা ইয়াতে দিছে ভীমকল, বাকীকেইটা বাছি উলিয়াইছোঁ। তোমালোকৰ চকুত আকৌ যদি পৰে আকৌ তোমালোকে বাচিবলৈ চেষ্টা কৰিবা। ইয়াত চাবা, লেটেকু, তেতেলী, পনিয়ল, আমলখি, লাও, এই গোটেইকেইটা আমাক বহীত লিখিব কৈছে। বাছি উলিয়াই বহীত লিখা। আমি বহীত এইদৰে লিখিছোঁ চাবা। ভীমকল, কমলা, তেতেলী, পনিয়ল, ব্ৰাহ্মী শাক, আম, আমলখি, লাও, নৰসিংহ, তাৰপিছত লেটেকু, খুতুৰা, লফা, মচন্দৰী, কলডিল, তাৰপিছত তোমাৰ কৰ্দৈ, লাই, কল, কলমৌ, কচু, ডালিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।